কি ক'ব সন্ত্ৰাসবাদী বিৰুদ্ধে আজি আপোনালোকে প্ৰতিবাদ কৰিছোঁ। আমি সন্ত্ৰাসবাদৰ লগত নাই, সন্ত্ৰাসবাদক মানে শাস্তি দিব লাগে। সেইটোৰ কাৰণে আমাৰ মানে ছাত্ৰবিলাকো আমি আমাৰ শিক্ষকবিলাকো চব ওলাইছে সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে ইয়াৰ মুফতি চাহাবে কৈছে যে যিসকল সন্ত্ৰাসবাদী তেওঁলোকক ইছলামৰ কোনো স্থান নাই। নাই, ইছলামৰ স্থান নাই। ইছলামৰ পৰা সন্ত্ৰাসবাদী হ'বই নোৱাৰে তাৰমানে আমি এইটো ভাবিব পাৰি থাকে যে যিসকল লোকে সন্ত্ৰাসবাদী তেওঁলোক ইছলামৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বা ইছলামত তেওঁলোকৰ স্থান নাই। তেওঁলোক ইছলাম নহয় বা মুছলমান নহয়। সন্ত্ৰাসবাদ হ'লে মুছলমান হ'বই নোৱাৰে। কি ক'ব সন্ত্ৰাসবাদী বিৰুদ্ধে আজি আপোনালোকে প্ৰতিবাদ কৰিছোঁ। আমি সন্ত্ৰাসবাদৰ লগত নাই, সন্ত্ৰাসবাদক মানে শাস্তি দিব লাগে। সেইটোৰ কাৰণে আমাৰ মানে ছাত্ৰবিলাকো আমি আমাৰ শিক্ষকবিলাকো চব ওলাইছে সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে ইয়াৰ মুফতি চাহাবে কৈছে যে যিসকল সন্ত্ৰাসবাদী তেওঁলোকক ইছলামৰ কোনো স্থান নাই। নাই, ইছলামৰ স্থান নাই। ইছলামৰ পৰা সন্ত্ৰাসবাদী হ'বই নোৱাৰে একেবাৰে। তাৰমানে আমি এইটো ভাবিব পাৰি থাকে যে যিসকল লোকে সন্ত্ৰাসবাদী তেওঁলোক ইছলামৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বা ইছলামত তেওঁলোকৰ স্থান নাই। তেওঁলোক ইছলাম নহয় বা মুছলমান নহয়। সন্ত্ৰাসবাদ হ'লে মুছলমান হ'বই নোৱাৰে। কি ক'ব সন্ত্ৰাসবাদী বিৰুদ্ধে আজি আপোনালোকে প্ৰতিবাদ কৰিছোঁ। আমি সন্ত্ৰাসবাদৰ লগত নাই, সন্ত্ৰাসবাদক মানে শাস্তি দিব লাগে। সেইটোৰ কাৰণে আমাৰ মানে ছাত্ৰবিলাকো আমি আমাৰ শিক্ষকবিলাকো চব ওলাইছে সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে ইয়াৰ মুফতি চাহাবে কৈছে যে যিসকল সন্ত্ৰাসবাদী তেওঁলোকক ইছলামৰ কোনো স্থান নাই। নাই, ইছলামৰ স্থান নাই। ইছলামৰ পৰা সন্ত্ৰাসবাদী হ'বই নোৱাৰে একেবাৰে। তাৰমানে আমি এইটো ভাবিব পাৰি থাকে যে যিসকল লোকে সন্ত্ৰাসবাদী তেওঁলোক ইছলামৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বা ইছলামত তেওঁলোকৰ স্থান নাই। তেওঁলোক ইছলাম নহয় বা মুছলমান নহয়। সন্ত্ৰাসবাদ হ'লে মুছলমান হ'বই নোৱাৰে। কি ক'ব সন্ত্ৰাসবাদী বিৰুদ্ধে আজি আপোনালোকে প্ৰতিবাদ কৰিছোঁ। আমি সন্ত্ৰাসবাদৰ লগত নাই, সন্ত্ৰাসবাদক মানে শাস্তি দিব লাগে। সেইটোৰ কাৰণে আমাৰ মানে ছাত্ৰবিলাকো আমি আমাৰ শিক্ষকবিলাকো চব ওলাইছে সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে ইয়াৰ মুফতি চাহাবে কৈছে যে যিসকল সন্ত্ৰাসবাদী তেওঁলোকক ইছলামৰ কোনো স্থান নাই। নাই, ইছলামৰ স্থান নাই। ইছলামৰ পৰা সন্ত্ৰাসবাদী হ'বই নোৱাৰে একেবাৰে। তাৰমানে আমি এইটো ভাবিব পাৰি থাকে যে যিসকল লোকে সন্ত্ৰাসবাদী তেওঁলোক ইছলামৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বা ইছলামত তেওঁলোকৰ স্থান নাই। তেওঁলোক ইছলাম নহয় বা মুছলমান নহয়। সন্ত্ৰাসবাদ হ'লে মুছলমান হ'বই নোৱাৰে। কি ক'ব সন্ত্ৰাসবাদী বিৰুদ্ধে আজি আপোনালোকে প্ৰতিবাদ কৰিছোঁ। আমি সন্ত্ৰাসবাদৰ লগত নাই, সন্ত্ৰাসবাদক মানে শাস্তি দিব লাগে। সেইটোৰ কাৰণে আমাৰ মানে ছাত্ৰবিলাকো আমি আমাৰ শিক্ষকবিলাকো চব ওলাইছে সন্ত্ৰাসবাদৰ বিৰুদ্ধৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে ঘোষণা কৰিছে ইয়াৰ মুফতি চাহাবে কৈছে যে যিসকল সন্ত্ৰাসবাদী তেওঁলোকক ইছলামৰ কোনো স্থান নাই। নাই, ইছলামৰ স্থান নাই। ইছলামৰ পৰা সন্ত্ৰাসবাদী হ'বই নোৱাৰে একেবাৰে। তাৰমানে আমি এইটো ভাবিব পাৰি থাকে যে যিসকল লোকে সন্ত্ৰাসবাদী তেওঁলোক ইছলামৰ পৰা ইতিমধ্যে বহিষ্কাৰ কৰা হৈছে বা ইছলামত তেওঁলোকৰ স্থান নাই। তেওঁলোক ইছলাম নহয় বা মুছলমান নহয়। সন্ত্ৰাসবাদ হ'লে মুছলমান হ'বই নোৱাৰে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।